ক্লাছ 10 মেথছৰ চেপ্টাৰ নম্বৰ 8 এক্সাৰচাইজ নম্বৰ 8.2 কুৱেশ্যন নম্বৰ 1 পৰা 4 লৈকে আলোচনা কৰা হৈছে। এইটো ভিডিঅ'ত চাবা কুৱেশ্যন নম্বৰ 5 পৰা আমি আগলৈকে আলোচনা কৰি যাম। তো চোৱা, পোনপ্ৰথমে ইয়াতে আমি এই কুৱেশ্যন নম্বৰ 5টোক সলভ কৰিম। কুৱেশ্যন নম্বৰ 5ত কি দিয়া আছে? 5ত দিয়া আছে যে 5 cos স্কয়াৰ 60 প্লাছ 4 sec স্কয়াৰ 30 মাইনাছ 10 45 ডিভাইডেড বাই sin স্কয়াৰ 30 cos স্কয়াৰ 30। তো এটা কাম কৰা, পোনপ্ৰথমে ইয়াতে যিকেইটা ইয়াতে sin cos tan যি দিয়া আছে ভ্যালু কেইটা বহাই দিয়া। cos 60 ভ্যালু কিমান আছিল? cos 60 ভ্যালু আছিল 1/2। ইয়াতে আছে স্কয়াৰ কৰি দিয়া স্কয়াৰ প্লাছ 4। ইমান ইজি হয়। চোৱা, সেকৰ 30 ডিগ্ৰী ভ্যালু কিমান? sec 30 ডিগ্ৰী ভ্যালু আছে 2/√3। তো 2/√3 কৰি দিয়া, স্কয়াৰ আছিল স্কয়াৰ। মাইনাছ ইয়াতে আছে 1045 এর ভ্যালু আছিল 1 কৰি দিয়া স্কয়াৰ। নেক্সট লাইনত sin 30 ভ্যালু আছিল 1/2 কৰি দিয়া স্কয়াৰ। নেক্সট আছে cos 30 ভ্যালু কিমান আছিল? √3/2 স্কয়াৰ আছে, স্কয়াৰ কৰি দিয়া। তেতিয়া স্কয়াৰ ভাঙি দিয়া, জাস্ট স্কয়াৰ ভাঙি দিয়া, বাকি একো কৰিব নালাগে, স্কয়াৰ ভাঙি দিলে হৈ যাব। তো ইয়াতে 5 আছে, 5 ৰাখি দিয়া। 1 ক স্কয়াৰ কৰিলে কিমান? 1। 2 ক স্কয়াৰ কৰিলে 4 প্লাস ইয়াতে 4 থাকিল। ইয়াতে 2 ক স্কয়াৰ কৰিলে কিমান পাবা? 4 আৰু 3 ৰ স্কয়াৰ ৰুট কেনসেল হলে ইয়াতে আহিব 3 মাইনাস ইয়াতে 1 ক স্কয়াৰ কৰিলে 1 লিখিলো। এতিয়া নেক্সট ইয়াতে 1 ক স্কয়াৰ কৰিলে 1, 2 ক স্কয়াৰ কৰিলে 4 প্লাস ইয়াতে স্কয়াৰ ৰুট কেনসেল কৰিলে পাবা 3 আৰু ইয়াতে পাবা 2 ক স্কয়াৰ কৰিলে 2 2 গুণ 4 হৈ গ'ল। এইখিনি তো কাৰো ডাউট নাই? যদি ডাউট থাকে নিশ্চয় কমেন্ট কৰি জনাবা, আৰু যদি ডাউট নাই ভিডিওটো এটা লাইক কৰিবা, লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই। ঠিক আছে? তো চোৱা, এতিয়া নেক্সট তোমাৰ কাম কি হ'ব? এই তলত যেটো আছে এটুক চোৱা, এই দুটা 4 মিল এটা 4 লিখি দিয়া, আৰু ইয়াতে ওপৰত কি লিখিবা? 1 + 3। তেতিয়া হলে এইখিনিক এনেকৈ ৰাখি দিয়া, আৰু ইয়াতে লিখি দিয়া 4, আৰু চোৱা 5 ৰ লগত 1 ইনটু কৰিলে কিমান পাবা? 5 প্লাস ইয়াতে 3 4 গুণ কিমান? 3 4 গুণ 4 4 গুণ কিমান? 16, তলত কিমান আছে? 3 মাইনাস এটো 1 আছে, এটো 1 ক 1/1 লিখিব পাৰি না? 1/1 লিখিব পাৰি আমি ইচ্ছা কৰিলে। এতিয়া এই তলত যেটো দি আছে এটো প্ৰথমে চাই লোৱা, এইটো খেল আগতে খতম কৰি লওঁ। 4 3 আৰু 1 যোগ কৰিলে কিমান? 4। ওকে, নেক্সট লাইনত এটো গুছাই দিম। 4 তলত 4 ৰে হৰণ কৰিলে 1 আহিব, আৰু ইয়াতে কিমান আছে? 3 4 1। তো তুমি যদি চোৱা 3 4 আৰু 1, ইয়াৰ এলসিএম কিমান হ'ব? 4 3 গুণ 12, 12 হ'ব এলসিএম। তো ইয়াতে লিখি দিয়া 12। তো 12 লিখি দিলা। এতিয়া 12 বনাব গলে তাৰ মানে তুমি যদি চোৱা, এটা লাগিল এনেকুৱা কৰা যে এইটো 4 লিখি দিলা, ইয়াতে লিখি দিলা 3। তো 5 ৰ লগত এটা 3 পূৰণ কৰিব লাগিব, হয় না নাই? 12 বনাব গলে নেক্সট কিমান আছে? প্লাস ইয়াতে কিমান আছে? 16 ডিভাইডেড বাই 3। তো 3 ৰ লগত 4 পূৰণ কৰিব লাগিব, ইয়াতে 4 পূৰণ কৰিব লাগিব, মাইনাস ইয়াতে কি আছে? 1/1। তো 1 ৰ লগত 12 পূৰণ কৰিলে 12 হ'ব, তো ইয়াতে এটা 12 পূৰণ কৰি দিয়া। তেতিয়াহলে ইয়াতে 4 ৰ 4 হৰণ কৰিলে কিমান পাবা? 1, আৰু ইয়াতে কিমান পাবা? 15, আৰু তলত 3 4 গুণ কিমান আহিব? 12 প্লাস ইয়াতে চোৱা 16 লগত 4 পূৰণ কৰিলে কিমান আহিব? 16 2 গুণ 32, 32 গুণ 64, আৰু তলত 3 4 গুণ 12 মাইনাস ইয়াতে 12 গুণ কিমান? 12, আৰু তলত কিমান আহিব? 12। তো এই 1 টো গুছাই দিয়া, 1 টো গুছাই দিয়াৰ লগে লগে তুমি ইয়াতে লিখিব পাৰিবা গোটেই কিনটা 12 মিলি এটা 12, আৰু ইয়াতে কিমান আহিব? 15 যোগ 64 মাইনাস 12। তো তেতিয়াহলে 15 আৰু 64 যোগ কৰি হেতু কি কৰিব লাগে? 12 ৰ পৰা বিয়োগ কৰিব লাগে। তো 5 আৰু 4 যোগ কৰিলে কিমান আহিব? 9। 1 আৰু 6 কিমান আহিব? 7। ইয়াৰ পৰা বিয়োগ কৰিব লাগে 12। তেতিয়াহলে এইটো হৰণটো ডিভাইড বাই কিমান আছে? এটা 12 আছে, সো 12 লিখি দিয়া। তো তেতিয়াহলে তলত 12 টো থাকিল, 7 ৰ পৰা 2 গলে 9 ৰ পৰা 2 গলে 7, আৰু 7 ৰ পৰা 1 গলে 6। তাৰ মানে কারেক্ট আনসার হ'ব 67/12। এতিয়া নেক্সট চাম আমি কোৱেশ্চন নাম্বাৰ 6। তো চোৱা, নাম্বাৰ 6ত এটা কথা চাই লোৱা কি কৈছে? cosec 30, cosec 60, cosec 90, sec 0, sec 30, sec 60। সো ইয়াতে পোনপ্ৰথমে ভ্যালু কেইটা বহাব লাগিব। যদি ভ্যালু কেইটা বহাওতে যদি উল্টা পুল্টা হয় তেতিয়াহলে কিন্তু গোটেই প্ৰবলেমখিনি হেক, এইটো কথা মনত ৰাখিবা। তো চোৱা, ইয়াতে আমি যদি cosec 30 ডিগ্ৰী ভ্যালু চাওঁ, cosec 30 ডিগ্ৰী, cosec 30 ডিগ্ৰী ভ্যালু কিমান আছিল? 2। cosec 60 ডিগ্ৰী ভ্যালু কিমান আছিল? 2 ডিভাইডেড বাই √3 প্লাস cosec 90 ডিগ্ৰী ভ্যালু আছিল 1। নেক্সট sec 0 ডিগ্ৰী, sec 0 ডিগ্ৰী ভ্যালু আছিল 1, sec 30 ডিগ্ৰী ভ্যালু আছিল 2/√3, আৰু sec 60 ডিগ্ৰী ভ্যালু কিমান আছিল? sec 60 ডিগ্ৰী ভ্যালু আছিল 2।
তো প্লাছ 2 অ'কে এতিয়া এইটো বস্তু চোৱা এইটো বস্তু একেবাৰে ইজি বস্তু দিয়া আছে ইয়াতে তো তুমি এইটো বস্তুক এনেকৈ লিখিব পাৰা যে ছাপ'জ এইটোক যদি তুমি 2 প্লাছ 2 বাই ৰুট অভাৰ 3 প্লাছ 1 লিখি দিলা আৰু এইটোক তুমি 2 প্লাছ 2 বাই ৰুট অভাৰ 3 প্লাছ 1 লিখি দিয়া তো ওপৰৰ হৰ আৰু তলৰ লব যিটো আছে চৰি ওপৰৰ লব আৰু তলৰ হৰ যিটো আছে হৰ আৰু লব যেতিয়া সমান সমান হ'ব ওপৰৰটো কি আছিল লব মনত ৰাখিবা আৰু তলৰটো হৰ হৰ আৰু লব একে হ'লে তাৰ ভেলু কিমান আহে 1 তো তেতিয়াহ'লে ইয়াৰ ফাইনেল এনচাৰ হৈ যাব 1 হৈ গ'ল সমাধান এতিয়া নেক্সট নাম্বাৰ আমি চাম 7 7টো অকণমান ইম্পৰ্টেণ্ট হয় আৰু লগতে অকণমান লেন্থিও হয় তো 7ত দিয়া আছিল যে সাইন 30 ডিগ্ৰী তো চাব পাৰা ইয়াতে কিতাপত দিয়া আছে কিমান দিয়া আছে 4 sin 30 ডিগ্ৰী cos 45 4 cos 60 2 sin 30 into cos 30 into tan 45 তো গোটেইখিনিত এটা এটাকে আমি ইয়াতে ভেলু বহাই কেনে আমি সলভ কৰিব লাগিব তো পোনপ্ৰথমে ইয়াতে আমি বহাও 4 sin 30 ডিগ্ৰীৰ ভেলু কিমান আছিল 1/2 ইয়াতে স্কোৱাৰ আছে স্কোৱাৰ নাই যদি স্কোৱাৰ নাই তেতিয়াহ'লে এনেকৈ ৰাখি দিয়া নেক্সট প্লাছ cos 45 cos 45ৰ ভেলু আছিল 1/√2 ইয়াতে আছে স্কোৱাৰ minus 4 cos 60 ডিগ্ৰী cos 60 ডিগ্ৰীৰ ভেলু কিমান আছে √3/2 যদি ইয়াতে কৰি দিয়া স্কোৱাৰ নেক্সট 2 sin 30 ভেলু কিমান আছে 1/2 ইনটু এটা ডট মানে ইনটু ইয়াতে cos 30 ভেলু কিমান আছে √3/2 প্লাছ ইয়াতে প্লাছ আছিল প্লাছ tan 45 টেনৰ ভেলু কিমান আছে 1 সো 1 কৰি দিয়া স্কোৱাৰ তেতিয়াহ'লে ইয়াৰ পৰা তুমি এইটো কেনসেল কৰি দিব পাৰা তেতিয়াহ'লে তলত ইয়াতে কিমান থাকিব ইয়াত থাকিব 2 ইয়াত থাকিব √3 ইয়াত কিমান আহিব 1 আৰু ইয়াৰ পৰা এইটো 2 এতিয়া গুচি গ'লে কেইবাৰ যাব দুইবাৰ তেতিয়াহ'লে 2ৰ লগত এক পূৰণ কৰিলে কিমান পাবা 2 আৰু ইয়াতে 1ক স্কোৱাৰ কৰিলে 1 আৰু স্কোৱাৰ ৰুট কেনসেল কৰিলে এইটো হৈ যাব 2 মাইনাছ ইয়াতে 4 ইনটু 3ক স্কোৱাৰ কৰিলে স্কোৱাৰ ৰুট কেনসেল হ'লে ইয়াতে আহিব 3 আৰু 2ক স্কোৱাৰ কৰিলে কিমান পাবা 4 এইটো 4 কাটি দিয়া তেতিয়াহ'লে ইয়াতে কি পাবা ইয়াতে আমি পাম পোনপ্ৰথমে যদি চাওঁ আমি ইয়াতে পাম √3/2 এইটোক এলচিএম লৈ লোৱা 2 তেতিয়াহ'লে এইটোৰ লগত এইটোক ইনটু কৰিব লাগিব তেতিয়াহ'লে ইয়াতে √3 থাকিল প্লাছ 2ৰ লগত 1 ইনটু কৰিলে কিমান আহিব 2 আৰু ইয়াতেও তুমি যদি চোৱা এইটো 2ৰ তলত কিমান আছে এটা 1 আছে এইটো কিমান আছে 1/2 আছে আৰু এইটো মাইনাছ কিমান আছে এইটো 4 কেনসেল কৰিলে 3 আছে তাৰ মানে 3/1 তো গোটেই কেইটাৰ তলত 2 বনাই দিয়া তাৰ মানে ইয়াতে এটা 2 ইনটু কৰি দিয়া তাৰ মানে ইয়াতে এটা তুমি ইনটু কৰি দিয়া 2 তো ইয়াতে ইনটু কৰি দিয়া 2 ইয়াতে এটা 2 আছে যদি ইনটু কৰিব নালাগে ইয়াতে এটা ইনটু কৰা 2 ইয়াতে এটা ইনটু কৰা 2 তো ইনটু কৰাৰ লগে লগে এইবাৰ ইয়াতে 2 আৰু এইটো যিটো আছে √3 + 2 ৰাখি দিয়া এইটো কিমান পাবা 2 * 2 কৰিলে কিমান আহিব 4 আৰু 1 * 2 কৰিলে 2 প্লাছ এইটো বাৰ তুমি কিমান পাই আছা 1/2 মাইনাছ এইটো বাৰ তুমি পাই আছা 3 × 2 = 6 আৰু তলত পাই আছা এটা 2 তেতিয়াহ'লে গোটেই কেইটা মিলি এটা 2 কমন লোৱা এটা 2 কমন লোৱাৰ লগে লগে তেতিয়াহ'লে ইয়াতে কিমান আহিব ইয়াতে আহিব 4 + 1 - 6 আৰু তলত আছে √3 + 2 / 2 তো এইটো কাটি দিলে আমি ইয়াৰ পৰা কি পাম যে 4 আৰু 1 যোগ কৰিলে কিমান 5 আৰু 6 পৰা 5 পৰা 6 গুচি গ'লে কিমান আহিব -1 আৰু তলত থাকিব √3 + 2 এইটোক তো আমি এনেকৈ ৰাখিব নোৱাৰি নেক্সট আমাৰ কাম কি আছিল তেতিয়াহ'লে ইয়াৰ লগত ইনটু কৰিব লাগিব কাক √3 এটা +2 আৰু ইয়াতেও √3 + 2 এটা ইনটু কৰিব লাগিব তো ইনটু কৰাৰ লগে লগে ইয়াতে কি পাই যাবা তেতিয়াহ'লে ইয়াতে পাই যাবা তুমি মাইনাছৰ লগত ইনটু কৰিলে -√3 তাৰপিছত কি আহিব -√3 আৰু ইয়াতে আহি যাব -2 আৰু তলত -2 আৰু তলত ইয়াৰ পৰা কি লিখিব পাৰা সৰি মাইনাছ এইটো প্লাছ আছিল এইটো মাইনাছ ল'ব লাগিব এইটো মাইনাছ ল'ব লাগিব তেতিয়াহ'লে ইয়াতে কি আহিব মাইনাছ হৈ যাব এইটো হৈ যাব প্লাছ তেতিয়াহ'লে এইটো কি আহিব √3 স্কোৱাৰ কৰিব লাগিব -2 স্কোৱাৰ কৰিব লাগিব তেতিয়া √3 যদি স্কোৱাৰ কৰি দিওঁ স্কোৱাৰ ৰুট কেনসেল হ'লে এইটো কিমান আহিব এইটো হৈ যাব 3 মাইনাছ এইটো হৈ যাব স্কোৱাৰ কৰিলে 4 আৰু ইয়াতে থাকিল -√3 + 2 লিখি দিলা তেতিয়াহ'লে এইবাৰ ইয়াৰ পৰা যদি এইটো মাইনাছ কৰা কিমান পাবা -1 আৰু এইটো বাৰ এইটোক যদি মাইনাছ কৰি দিয়া তেতিয়াহ'লে কিমান আহিব √3 - 2 তেতিয়াহ'লে -√3 + 2 তেতিয়াহ'লে এই মাইনাছৰে মাল্টিপল কৰিলে নেগেটিভটো পজিটিভ হৈ যাব তাৰ মানে এইটো হৈ যাব √3 আৰু এইটো হৈ যাব
ৰুট অভাৰ 2 সৰি ডাইৰেক্ট 2 মাইনাছ 2 তাৰমানে ফাইনেল এনচাৰ কিমান আহিব আমাৰ ফাইনেল এনচাৰ আহিব ৰুট অভাৰ 3 মাইনাছ 2 ঠিক আছে এইটো হৈ যাব ইয়াৰ শুদ্ধ উত্তৰ কিতাপত যেটো আনসাৰ দি আছে এই আনসাৰটো অকমান খেলি মেলি আছে সো চাই লবা এইটো হৈ যাব আমাৰ শুদ্ধ উত্তৰ ওকে সো আমি পৰৱৰ্তী ভিডিঅ'ত কোৱেশ্চন নম্বৰ 2 ৰ পৰা আকৌ আলোচনা কৰি যাম ধন্যবাদ